Cross country, go back. Go back, go back. Cross country, go back. Go back, go back. বহিৰাগত দমদমনি গেলে কি নচলিব নচলিব, নচলিব। বহিৰাগত নাজিৰাত ONGCৰ বিৰুদ্ধে প্ৰতিবাদ একাধিক দল সংগঠনৰ। নাজিৰা সমষ্টিৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ONGC অসম সম্পদ আৰু ক্ৰছ কাণ্ট্ৰি কণ্ট্ৰেক্টৰ প্ৰাইভেট লিমিটেডে গ্ৰহণ কৰা থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ। থলুৱা ক্ৰছ কাণ্ট্ৰি নিবিদা প্ৰদান কৰাৰ দাবী। যে আমাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰখনি এক অতিকৈ লাভজনক তৈলক্ষেত্ৰ হয় আৰু ইয়াত 1960 চনৰ পৰাই তেল আৰু প্ৰাকৃতিক গেছ নিগমে খনন আৰু উৎপাদনৰ কাৰ্য পুনৰুদ্যমে চলাই আহিছে। বিগত দিনত আমি দেখিবলৈ পাইছোঁ যে ইয়াত বহুতো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কোম্পানী আহি ইয়াত বিনিয়োগ কৰিছেহি আৰু শেহতীয়াকৈ ক্ৰছ কাণ্ট্ৰি কণ্ট্ৰেক্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে আহি ONGCৰ পৰা পোনপটীয়াকৈ নিবিদা লাভ কৰি পেলাই আমাৰ থলুৱাসকলক বঞ্চিত কৰি এই সম্পূৰ্ণ 170 কোটি টকা ঠিকাটো তেখেতে কি কৰিছে, তেওঁলোকে কি কৰিছে যে আমাৰ শিৱসাগৰ স্থিত সন্তোষ চাহেৱালা নামৰ এক পুঁজিপতিৰ হাতত সম্পূৰ্ণ সমুদায় ঠিকা অৰ্পণ কৰিছে, যাৰ ওপৰত আমাৰ ক্ষোভ আছে। আৰু ইয়াক এই ক্ষোভৰ আমি যোৱা গত 21 তাৰিখে আমি এখনি সমজিলা আয়ুক্ত মহোদয়ৰ যোগেদি তেল আৰু প্ৰাকৃতিক গেছ নিগমলৈ এখনি আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, য'ত আমি 5 দফীয়া আমাৰ দাবী উত্থাপন কৰিছিলোঁ, য'ত আমি কৈছিলোঁ যে আমাৰ 100% থলুৱাসকলক ক্ৰছ কাণ্ট্ৰি কণ্ট্ৰেক্টৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা পোনপটীয়াকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ নিবিদা লাভ কৰিব লাগে। কিন্তু আজি 20টাকৈ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো আমাৰ সমজিলা প্ৰশাসনেই হওক বা তেল আৰু প্ৰাকৃতিক গেছ নিগমেই হওক এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত আমাৰ নহ'ল। বৰঞ্চ আমি দেখিবলৈ পালোঁ যে তেখেতসকলে নিগমৰ কৰ্তৃপক্ষই হওক বা সমজিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে হওক তেখেতসকলে কিন্তু এই পুঁজিপতি হাতৰ সকলোৰে পক্ষ লোৱাহে পৰিলক্ষিত হ'ল। গতিকেলৈ আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ দ্বাৰা আমি এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ এই যে 5 দফীয়া দাবী যদি মানি নলয় তেন্তে কিন্তু আমি পুনৰবাৰ এই সমজিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখতে আমি কিন্তু ধৰ্ণা আৰু বিক্ষোভৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সংগঠনে হওক, সচেতন মহলে হওক, ৰাইজে হওক, যিকোনো এটা বিষয় যেতিয়ালৈকে প্ৰতিবাদ নকৰোঁ তেতিয়ালৈকে আজিলৈকে কোনো এটা সুফল পোৱা নাই। প্ৰতিবাদ নকৰাকৈ আজিলৈকে ONGCয়ে হওক, কোনোবা জিলা প্ৰশাসনে হওক, চৰকাৰে হওক, কোনো এটা ক্ষেত্ৰত তেওঁলোকে অৰিহণা আগবঢ়োৱা নাই। যিহেতু ONGC অসম সম্পদে গেলেকীৰ পৰা অৰহ কোটি কোটি টকা তেওঁলোকে ইনকম কৰি লৈ গৈ আছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰক প্ৰায় 4500 কোটি টকা, অসম চৰকাৰক 1800 কোটি টকা আৰু ভাৰত চৰকাৰক মিলি 200 টকা 4500 কোটি টকা টেক্স দিয়ে। আৰু গেলেকীত সম্পূৰ্ণৰূপে তেল খনন আৰু উৎপাদন হ'ব আৰু কোনোবা বহিৰাগত বণিক গোষ্ঠী মানুহে লাভ কৰিব আৰু থলুৱা মানুহখিনিয়ে কি কৰি খাব তেতিয়াহ'লে? পোনপটীয়া প্ৰশ্ন কৰিছোঁ আমি ONGC কৰ্তৃপক্ষক বাৰে বাৰে আমি দাবী কৰিছোঁ, প্ৰতিটো মুহূৰ্তত দাবী কৰোঁ। সমজিলা প্ৰশাসনে হওক, জিলা আয়ুক্ত হওক, চৰকাৰক হওক, প্ৰতিটো ক্ষেত্ৰত আমি দাবী কৰি আহিছোঁ যে থলুৱা যুৱকসকলক তেওঁলোকে সুব্যৱস্থা কৰি দিয়ক, কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, সৰু সৰু কামৰ নিবিদাৰ ক্ষেত্ৰত আমাৰ ল'ৰাবোৰক যাতে সংস্থাপন হ'ব পাৰে তাৰ কাৰণে আপোনালোকে অৰিহণা আগবঢ়াওক। কিন্তু তাকে নকৰি তেওঁলোকে বহিৰাগত বণিক গোষ্ঠী যিসকল ব্যক্তি আছে, কোনোবা সন্তোষ চাহেৱালা হওক, কোনোবা আগৰৱালা হওক, কোনোবা বিভিন্ন ব্যক্তি প্ৰতিষ্ঠান, তেওঁলোকক সম্পূৰ্ণৰূপে কামবোৰ দিয়া পৰিলক্ষিত হয়। সেইকাৰণে আমি যোৱা 21 তাৰিখৰ দিনা 4টা সংগঠন, ৰাইহোম ছাত্ৰ সন্থাই হওক, বিলা চেতনা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আটচাকে ধৰি আমি গোটেই 4টা সংগঠনে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ সমজিলা আয়ুক্তক যে আপোনালোকে ONGC গেলেকীত যিটো কাম হৈছে 170 কোটি টকা কাম, যিটো ক্ৰছ কাণ্ট্ৰি প্ৰাইভেট লিমিটেডে তেওঁলোকে পাইছে, তাৰপিছত আমাৰ আপত্তি নাই যে তেওঁলোকে কামটো পাইছে, তাত কোনো আপত্তি নাই। কিন্তু তেওঁলোকে কামটো পোনপটীয়াকৈ আমাৰ যিসকল গেলেকী যুৱক আছে তেওঁলোকক প্ৰদান নকৰি কোনোবা সন্তোষ চাহেৱালা নামৰ ব্যক্তিজনক দি দিব, তাত আমাৰ আপত্তি আছে। আমি কৈছোঁ যে সন্তোষ চাহেৱালা কোনো ফেক্টৰ নহয়। আমাৰ কিন্তু থলুৱা ল'ৰা হ'লে কি কৰিব, আমাৰ গেলেকী ল'ৰা হ'লে কি কৰিব? গেলেকী ল'ৰাখিনিয়ে 5,000-10,000 টকা চিকিউৰিটি কৰিবলগীয়া হ'ব, এনেকুৱা এটা অৱস্থা হ'ব। গেলেকীত সম্পূৰ্ণৰূপে খনন আৰু উৎপাদন চলিব, সকলো ক্ষেত্ৰত ভৰপূৰ এখন ঠাই, গোটেই ONGCখন গেলেকীৰ পৰা চলি আছে। তাৰপিছত গেলেকীৰ যুৱকসকলক কৰ্মসংস্থাপন নিদি বহিৰাগত বণিক গোষ্ঠীক ৰঙা দলিচা পাৰিব, আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি সমজিলা আয়ুক্তক স্পষ্ট ভাষাৰে জনাই দিছোঁ, যদি আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ যোগেদি আপোনালোকে কোনো আমাৰ দাবীসমূহ মানি নলয় তেতিয়াহ'লে আমি অতি শীঘ্ৰে অহা সোম মঙলবাৰে ইয়াত বিক্ষোভ কাৰ্যসূচী লোৱাৰ উপৰিও গেলেকী খনন আৰু উৎপাদন যিমান তৈলক্ষেত্ৰ আছে সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু আমাৰ কোনো এটা সংগঠন গেলেকী যুৱক এজনো জগৰীয়া হ'ব নোৱাৰিব, একদম স্পষ্ট ভাষাৰে জনাই দিছোঁ।
নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰস্তুত এম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।